ৱেলকাম টু জাছলান ইউটিউব চেনেল। এটা সুখৰ খবৰ আহিছে, যিখিনি ষ্টুডেণ্টে মানে যোৱা পৰীক্ষাত পাছ কৰিব পৰা নাছিলে বা উত্তীৰ্ণ হোৱা নাছিলে তেওঁলোকৰ বাবে এটা নতুনকৈ মানে সুযোগ এটা আহিছে। যোৱাকালি এখন নটিচ প্ৰকাশ পাইছে কম্পাৰ্টমেণ্টেল এক্সামৰ। গতিকে আমি প্ৰথমতে চাই লওঁ কম্পাৰ্টমেণ্টেল এক্সাম কোনে কোনে দিব পাৰিব। ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া। প্ৰথমতে চাই লওঁ ষ্টুডেণ্ট হু ফেইল ইন আপ টু 3 সাবজেক্টস বাট হেভ এ মিনিমাম এগ্ৰিগেট অফ 170 মাৰ্কছ আৰ এলিজিবল। যিবিলাক ষ্টুডেণ্টে 3খন ছাবজেক্টত ফেইল কৰিছে আৰু টোটেল মাৰ্কছ কিমান পাইছে 170 পাইছে তেওঁলোকে দিব পাৰিব। তাৰমানে 3খন ছাবজেক্টত ফেইল কৰা লগতে 170 মাৰ্কছ পোৱা ষ্টুডেণ্টখিনিয়ে দিব পাৰিব। ষ্টুডেণ্টছ মাষ্ট এপ্লাই থ্ৰু দেয়াৰ ৰেচপেক্টিভ স্কুল। তেওঁলোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব তেওঁলোকে নিজৰ নিজৰ স্কুলৰ পৰা ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এক্সামটো হ'ব দি কম্পাৰ্টমেণ্ট এক্সামছ আৰ শিডিউল ফৰ দ্য ফাৰ্ষ্ট উইক অফ জুলাই 2025 একৰ্ডিং টু নটিফিকেশ্যন। নটিফিকেশ্যন মতে তোমালোকৰ এক্সামটো জুলাইৰ প্ৰথম সপ্তাহত হ'ব। দ্য ৰিজাল্ট উইল বি এনাউন্স অনলাইন ইন দ্য লাষ্ট উইক অফ জুলাই 2025। মানে এই বছৰৰে জুলাই মাহৰ শেষৰ সপ্তাহত অনলাইন যোগে তোমালোকৰ ৰিজাল্টবিলাক দিব, কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টবিলাক দিব। পাছিং ক্ৰাইটেৰিয়া এটা দিছে, মানে কি যিকেইটা ছাবজেক্টত তোমালোকে এক্সাম দিয়া মিনিমাম তাতে কিমান 30% পাব লাগিব। আৰু গোটেইকেইখন ছাবজেক্ট মিলি পেলাই কম্পাৰ্টমেণ্টেলে হওক বা আগৰ যিকেইখন ছাবজেক্টত তোমালোকে পাছ কৰিছা গোটেইখিনি মিলি পেলাই মাৰ্কছ কিমান হ'ব লাগিব, 180 মাৰ্কছ হ'ব লাগিব, 180 নম্বৰ হ'ব লাগিব। এডমিট কাৰ্ডছ ফৰ দ্য কম্পাৰ্টমেণ্টেল এক্সাম উইল বি ৰিলিজ ইন মে। মানে মে মাহত তোমালোকৰ এডমিট কাৰ্ডবিলাক দিব, ৰিলিজ কৰিব। তাৰপিছত তোমালোকে ষ্টুডেণ্ট উইল নিড টু পে এন এক্সাম ফি অফ ৰিচ 500 পাৰ ছাবজেক্ট এন এডিশ্যনেল চেণ্টাৰ ফিজ অফ 150। তাৰমানে তোমালোকে যিকেইখন ছাবজেক্ট দিয়া প্ৰত্যেকখন ছাবজেক্টৰ বাবদ তোমালোকে 500 টকাকৈ দিব লাগিব আৰু চেণ্টাৰ ফিজৰ নামত 150 টকা তোমালোকে দিব লাগিব। ধৰা তোমালোকে 2খন ছাবজেক্ট দিবা তেতিয়া তোমালোকে 1000 টকা দিব লাগিব, লগতে 150 টকা এটা দিব লাগিব। ধৰা তোমালোকে 3খন ছাবজেক্ট দিয়া তেতিয়া তোমালোকে 1500 টকা এটা দিব লাগিব, লগতে চেণ্টাৰ ফিজ 150 টকা এটা দিব লাগিব। ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপ কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ দিছে। তোমালোকে স্কুলত গ'লেই গোটেইখিনি গম পাবা। স্কুলৰ ফালৰ স্কুলে তোমালোকক কৰি দিব এইখিনি, কাৰণ তোমালোকৰ তাতে কি লাগিব, ইউজাৰ আইডি আৰু পাছৱৰ্ড লাগিব। আৰু কিছুমানে যদি ইউজাৰ আইডি আৰু পাছৱৰ্ড হেৰাইছে তেতিয়াহ'লে তেওঁলোকে কি মেম্বাৰ ছেক্ৰেটাৰী ৰিজনেল অফিচত যাব লাগিব। ইয়াতে কেনেকৈ কৰে গোটেইখিনি দিছে, তোমালোকক স্কুলৰ ফালৰ পৰাই কৰি দিব। মই জাষ্ট এইটো কথা কৈ দিছোঁ যে ফৰ্ম ফিল আপ তোমালোকৰ ষ্টাৰ্ট হ'ব 15 এপ্ৰিল, মানে যোৱাকালিৰ পৰা হৈছে আৰু চলিব 27 এপ্ৰিললৈকে। আৰু লাষ্ট ডেট অফ পে'মেণ্ট 30 এপ্ৰিল, মানে কি 30 এপ্ৰিললৈকে তোমালোকে কি কৰিব লাগিব, কৰিব পাৰিবা, মানে পইচা দিয়া কামটো 30 এপ্ৰিললৈকে কৰিব পাৰিবা। গতিকে গোটেইখিনি তোমালোকে বুজি পাইছা। তোমালোকে স্কুলত গ'লেই হ'ল, স্কুলত গৈ পেলাই তোমালোকে ছাৰক সুধিলে বা অফিচত সুধিলে গোটেইখিনি কথা গম পাবা। এটা কথা মনত ৰাখিবা, প্ৰত্যেকখন ছাবজেক্টত 500 টকাকৈ দিব লাগিব। 2খন ছাবজেক্ট হ'লে 1000 টকা, 3খন হ'লে 1500 টকা, লগতে তাৰে লগত চেণ্টাৰ ফিজ থাকিব 150 টকা। এডমিট কাৰ্ড দিব তোমালোকৰ মে মাহত, তাৰপিছত ৰিজাল্ট দিব তোমালোকৰ পৰীক্ষা হ'ব ফাৰ্ষ্ট উইকত জুলাই মাহত, আৰু ৰিজাল্ট দিব জুলাই মাহৰে লাষ্ট উইকত, অনলাইন যোগে দিব কিন্তু। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। গতিকে সকলোৰে কাৰণে মই আশা ৰাখিছোঁ যে তোমালোকে ভালকৈ পঢ়া, সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিছোঁ, যিহেতু তোমালোকে এটা নতুন সুযোগ পাইছা। গতিকে যিখিনি কেণ্ডিডেটে মানে এই কম্পাৰ্টমেণ্টেল এক্সামৰ মানে আওতাত অহা নাই তেওঁলোকে আকৌ এবাৰ চেষ্টা কৰক, তেওঁলোকৰো ভাল হওক, ভালকৈ পঢ়া তোমালোকে গোটেইখিনিয়ে। গতিকে আজিলৈ ইমানেই। যদি চেনেলটো তোমালোকৰ ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে ইয়াত আমি গোটেই মানে ইংলিছ হওক বা মেথছ হওক, ইয়াত আমি কি কৰোঁ MCQ আলোচনা কৰোঁ, বা মই অলৰেডি ভিডিঅ' 2টা দিয়ে থৈ দিছোঁ, তোমালোকে চাব পাৰা। গতিকে ইয়াতে আমি তেনেকৈ আলোচনা কৰোঁ। তোমালোকে পৰীক্ষাৰ আগতে হওক বা মাজতে হওক আমি গোটেইখিনি MCQ বা এটা পাঠৰ পৰা কিমানখিনি MCQ আহিব পাৰে, বা মই ইংৰাজীখনে লৈছোঁ যেনিবা, ইংৰাজীখনত কেনেকুৱাকৈ MCQ আহিব পাৰে বা কেনেকুৱাকৈ সুধিব পাৰে, সেই আধাৰত মই নিজে প্ৰশ্ন বনাইছোঁ বা চেপ্টাৰটো এনেকৈ বুজাই দিছোঁ বা এনেকৈ চেপ্টাৰটো বা প্ৰশ্ন মানে কাটিছোঁ মই নিজে, যাতে তোমালোকে এক্সামত আহিলে ধুনীয়াকৈ কৰিব পাৰা। গতিকে আজিলৈ ইমানেই থাকিল, ধন্যবাদ।